নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পোৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম যত কোনো ফিজ দিব না কোনো কনসালটেন্সি নজকে ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সমানষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনস্তে খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব যৰ পৰা মই হড আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ফ্লিপকাৰ্ট অনলাইন ই প্লেটফৰ্ম কমাৰ্চ প্লেটফৰ্মৰ ভেকেন্সি সো আপোনালোকৰ ভালেমান ফ্লিপকাৰ্টৰ লগতে আনন ভেকেন্সিও পাব সম্পূৰ্ণ যেতে ভিডিওটো চাব গটেবোৰ ইনফৰমেশন ডিটেইলছত বুজিব বহুত কমেন্ট কৰি থাকে দাদা এপ্লাই কেনেদৰে কৰিম হেটো কোৱেশ্চন নহয় আপোনাৰ যদি ভিডিওটো চাই মই কৈ দিম কিছুমানৰ লিংক থাকে কিছুমানৰ ফোন নম্বৰ থাকে আৰু কিছুমান ইমেইল আইডি থাকে হেনেদৰে এপ্লাই কৰিব পাৰিব যদি ভিডিওটো সম্পূৰ্ণ যায় তিতাহে বুজিব বহুত স্কিপ কৰি দিয়া কাৰণে বস্তুখিনি বুজি নাপায় আৰু শপিং মলৰ ভেকেন্সি চলি আছে টাটা কোম্পানীৰ ভেকেন্সি এবোৰ ভেকেন্সি ইন্টাৰেস্টেড হলে চাব পাৰে এয়াৰপৰ্টৰ ভেকেন্সি এয়াৰটেল ইন্টারেস্টেড হলে চাব পাৰে আমি সময় নষ্ট নকৰি আজি যোন পৰপৰক মুকলি কৰা হৈছে ভেকেন্সি সেইবোৰ আমি আলোচনা কৰিব গৈ আছো ফ্লিপকাৰ্টৰ ভেকেন্সি আৰু লগতে ভাল অৰ্গানাইজেচন কোম্পানীৰ ভেকেন্সি আছে একেটা পইণ্ট ৰাখি ভিডিওটো চাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ টুল ৰুম আৰু ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ ভেকেন্সি এটা অটোনমাস বডি হয় মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল আৰু মিডিয়াম এন্টাৰপ্ৰাইজ গভৰ্নমেন্ট অফ ইন্ডিয়া আন্ডাৰত আহে এইকেটা তলত যেটা ভেকেন্সি আছে এইকেটা ভেকেন্সি কাৰণে মুকলি কৰা হৈছে পোষ্ট অফিস এসিস্টেন্টৰ এটা ভেকেন্সি আছে এটো কাৰণে যিকোনো গ্ৰেজুৱেচন আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত হলে হল খালি প্ৰফিচিয়েন্সি হ'ব লাগিব ডিটিপি ডাটা এন্ট্ৰি অপাৰেটৰ এইবোৰ জানিব লাগিব এমএছ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব লগতে যাৰ ওয়াৰ্কিং নলেজ আছে টেলি হিওটকে বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো এজ লিমিট দি আছে 28 ইয়ার্স তার ভিতৰত এপ্লাই কৰিব পাৰিব স্যালাৰি যাৰ অভিজ্ঞতা বা নেগোশিয়েবল কৰি দিয়া হ'ব পিছলৈ আৰু 7 জুলাইত ইন্টাৰভিউ আছে আপোনালোকৰ 9:30 পৰা ইন্টাৰেস্টেড হলে যাব পাৰে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে মই কৈ দিম বাৰু বাকি গুণকেটা পোষ্ট আছে হেকেটা আমি আলোচনা কৰি লম ফেকাল্টি এটো সিভিল ইঞ্জিনিয়াৰিংৰ ভেকেন্সি তিনিটা ভেকেন্সি আছে এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা সিভিল ইঞ্জিনিয়াৰিং কৰা হলে কেণ্ডিডেট আপোনালোকৰ ওয়াৰ্কিং নলেজ হ'ব লাগিব অটোকেড SAAD Pro Revit Architecture 3D Max তাৰপিছত এস্টিমেশন এইবোৰ জানিব লাগিব আপোনাৰ যদি কোনোবা চিনাকি আছে এনেকুৱা ধৰণৰ কেণ্ডিডেট শেয়াৰ কৰি দিব ভিডিওটো লগতে 1 ইয়াৰ এটা এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব এটোৰ এজ লিমিট একে 28 ইয়ার্স আৰু ইন্টাৰভিউ আছে আপোনালোকৰ 1 জুলাইত 9:30 পৰা ইন্টাৰভিউ হ'ব আৰু মেকানিক্যাল ইঞ্জিনিয়াৰৰ 6টা ভেকেন্সি ফেকাল্টিৰ কাৰণে এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিং আৰু কেণ্ডিডেটৰ যাৰ নলেজ আছে CAD CM সফটওয়্যাৰ ওপৰত CNC মেচিনিং প্ৰগ্ৰামিঙৰ ওপৰত হিয়তে খালি এপ্লাই কৰিব পাৰিব আৰু 1 ইয়াৰ অভিজ্ঞতা থাকিলে প্ৰেফাৰেন্স এটা দিয়া হ'ব 28 ইয়াৰ্ছৰ এজ লিমিট দিয়া হৈ আছে তলত আৰু আপোনালোকৰ যদি ইন্টাৰেস্টেড হলে যাব পাৰে ইন্টাৰভিউলৈ 2 জুলাইত আছে 9:30 পৰা হ'ব নেক্সট ভেকেন্সি ফেকাল্টি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে দুটা ভেকেন্সি এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কেণ্ডিডেটজন আপোনালোকৰ নলেজ হ'ব লাগিব PLC প্ৰগ্ৰামিং SCADA MATLAB ইন্ডাস্ট্রিয়াল অটোমেশন আৰু রোবোটিক্স ওপৰত 1 ইয়াৰ অভিজ্ঞতা থাকিলে প্ৰেফাৰেন্স দিয়া হ'ব 28 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক তলত দিয়া আছে ইন্টাৰভিউ ডেট 3 জুলাই 9:30 পৰা ইন্টাৰভিউ হ'ব নে ভেকেন্সি ফেকাল্টি কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ দুটা ভেকেন্সি এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিংত হ'ব লাগিব কেণ্ডিডেটজন আপোনালোকৰ নলেজ হ'ব লাগিব পাইথন উইথ মেচিন লাৰ্নিং আৰু গ্ৰাফিক্স আৰু ৱেব ডেভেলপমেন্ট জাভা এইবোৰ ওপৰত 1 year 11 experience লাগিব 28 years ভিতৰত এপ্লাই কৰক এজ লিমিট দিয়া আছে যেহেতু 4 জুলাইত ইন্টাৰভিউ আছে এটো নে ভেকেন্সি আপোনালোকৰ আছে ফেকাল্টি ইনফৰমেশন টেকনলজিৰ এটা ভেকেন্সি এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা ইনফৰমেশন টেকনলজি আৰু কেণ্ডিডেটজন নলেজ হ'ব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ মেইনটেনেন্স নেটৱৰ্কিং প্ৰগ্ৰামিং লেংগুৱেজ C++ জাভা 1 year এটা এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্স দিয়া হ'ব 5 জুলাই ভিতৰত এপ্লাই কৰক ইন্টাৰভিউ লোকেশনটো হল আপোনালোকৰ আমিনগাঁও টুল ৰুম আৰু ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী আমিনগাঁও ইন্ডাষ্ট্ৰিয়েল এৰিয়া নিয়াৰ নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী কি ডকুমেন্ট লৈ যাব লাগিব অৰিজিনাল ডকুমেন্টৰ সৈতে এক কপি ফটোকপি লৈ যাব এডুকেশন কোৱালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট এজ প্ৰুফ আইডি প্ৰুফ আৰু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফখন কোনো টিএ ডিএ এটেন্ডিং ইন্টাৰভিউ কাৰণে দিয়া নহয় নিজৰ খৰচতে আহিব লাগিব গুগল ফৰ্মৰ লিংকটো দিয়া আছে আপোনালোকে এপ্লাই কৰি দিব পাৰিব ক্লিক কৰি এটা আমি আহি যাম এটা আপোনালোকৰ পজিশন কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মই অফিস এসিস্টেন্ট যেটো মই গ্ৰেজুৱেচন এটা কেণ্ডিডেটৰ নাম ডেট অফ বাৰ্থ কাষ্ট এডুকেশন কোৱালিফিকেশন স্কিল কি আছে মোবাইল নম্বৰ ইমেইল এড্ৰেছ তাৰ পিছত এটা সাবমিট যে আছে সাবমিট কৰি দিলে হল আৰু
সাবমিট কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যনখন সাবমিট হৈ যাব আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে পাই যাব মই বাৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপৰ ৰাতিকে বা কালিলৈ দি দিম সো জয়েন কৰি থব টেলিগ্ৰাম গ্ৰুপটো নেভিগেন্সি টুলছ আৰু ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা আহিছে CNG অপাৰেটৰ কাম প্ৰগ্ৰেমৰ এটা ফিক্সড টাৰ্ম কন্ট্ৰাক্ট বেচিছৰ কাৰণে 2 বছৰ দুটা ভেকেন্সি আছে এটা কাৰণে ডিপ্লোমা বা ITI মেকানিকেল ইঞ্জিনিয়াৰিং কেণ্ডিডেটৰ ৱৰ্কিং নলেজ হ'ব লাগিব মাষ্টাৰ কেম আৰু CNG মেচিনিঙৰ ওপৰত কেণ্ডিডেটৰ 1 ইয়াৰ এক্সপেৰিয়েন্স বিচৰা হৈছে লগতে এজ লিমিট 28 ইয়াৰ্স দিয়া হৈছে আন কেটাৰ নিচিনাই আৰু ৰিমিনাৰেচনটো ভালেমান দিয়া হ'ব 9 জুলাই ইন্টাৰভিউ আছে 9:30 পৰা নেভিগেন্সি ইঞ্জিনিয়াৰিং ড্ৰয়িং ইনষ্ট্ৰাক্টৰ মেকানিকেল ফিক্সড টাৰ্ম কন্ট্ৰাকচুৱেল বেচিছৰ এটা আছে এটা কাৰণে ডিপ্লোমা কৰা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত আৰু বা ITI ড্ৰাফটমেনশ্বিপত হ'লে হ'ল মেকানিকেলত কেণ্ডিডেটৰ নলেজ হ'ব লাগিব অটোকেড আৰু 1 ইয়াৰ এটা এক্সপেৰিয়েন্স হ'ব লাগিব 28 ইয়াৰ্স এজ লিমিট এটো একে দিয়া হৈ আছে 11 জুলাই ভিতৰত এপ্লাই কৰক নেভিগেন্সি পাৰ্সোনালিটি ডেভেলপমেন্ট ইনষ্ট্ৰাক্টৰ এটা ভেকেন্সি ফিক্সড টাৰ্ম কন্ট্ৰাক্ট বেচিছৰ কাৰণে এনি গ্ৰেজুৱেচন আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী বা ডিপ্লোমা প্ৰফিচিয়েন্সি personality development soft skill related discipline 28 years age limit dia hoy ase 14 July ভিতৰত এপ্লাই কৰক 9:30 পৰা এটোৰ একে এড্ৰেছ টুলছ ৰুম আৰু ট্ৰেইনিং চেণ্টাৰ আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া সো ইন্টাৰেষ্টেড হলে যাব পাৰে ভিজিট কৰিব পাৰে এইটোৰ তলত কোৱালিফিকেশ্যনৰ লগতে কটিবোৰ দিয়া আছে ৰেজিষ্ট্ৰেচন লিংকটো দিয়া আছে এটা চাব পাৰে কোনটো এটোৰ যেটো তিনিটা ভেকেন্সি আছে মই CNG অপাৰেটৰ যদি কৰিব খুজে নাম ডেট অফ বাৰ্থ কাষ্ট আগৰ নিচিনা একেখিনি চাই ল'ব পাৰে এপ্লাই কৰি দিব পাৰে আপুনি যদি কোনোবা চিনাকি এনেধৰণৰ কোৱালিফিকেশ্যন থকা কেণ্ডিডেট আছে অলপমান শ্বেয়াৰ কৰি দিব যাতে অলপ হিয়তৰ অলপমান হেলো হেল্প হৈ যায় আৰু চাকৰি এটা পাবলৈ সক্ষম হয় সো কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটা চেনেল পাবলিশ কৰা নহয় বাকি কটিবোৰে কৰা হয় নে ভেকেন্সি ফ্লিপকাৰ্টৰ পৰা আহিছে ফ্লিপকাৰ্ট মিনিটস যোন আপোনালোকৰ 5-10 মিনিটত অৰ্ডাৰ আহি যায় ঘৰত তাৰ পৰা আহিছে স্টোৰ মেনেজাৰ এটো কাৰণে গ্ৰেজুৱেচন এসিস্টেন্ট স্টোৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন ফিল্ড ৰিক্ৰুটাৰৰ কাৰণে গ্ৰেজুৱেচন সো এইকেটা পোষ্ট আছে তিনিটা বেলেগ আন পোষ্ট আছে এটো কাৰণে কেণ্ডিডেটৰ এক্সপেৰিয়েন্স হ'ব লাগিব ৰিটেল কিউ কমাৰ্চ আৰু ই কমাৰ্চ সাপ্লাই চেইন অপাৰেশন লজিষ্টিক ৰাইডাৰ হায়াৰিং তেতিয়ালে এপ্লাই কৰিব পাৰিব গুৱাহাটী লোকেশনৰ কাৰণে আৰু এনচিউৰ কৰিব যাতে গৰিবোৰ যোনখিনি ডিটেইলছ দিয়ে সেইখিনি কাৰেক্ট হয় যাক শৰ্টলিস্টেড কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব আপোনালোকৰ ফৰ্মখনতে ক্লিক কৰি দিব এটা আহি যাব মই গুগল যেটো সাইন আপ কৰা নাই এটা আহা নাই বাকি আপোনালোকৰ আহি যাব চিন্তা কৰিব নালাগে নেভিগেন্সি আপোনালোকৰ আহিছে মাৰ্কেটিং প্ৰফেশনাল ভেকেন্সি এটা কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি হস্পিটেল বা হেলথ কেয়াৰ বেকগ্ৰাউণ্ডৰ হয় কেণ্ডিডেটজন লোকেশন হ'ব গুৱাহাটী মেইল আইডি তলত দি আছে 22 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে নেভিগেন্সি তেজপুৰৰ পৰা আহিছে সিগনেট ইন ইম্পেৰিয়েল হোটেলৰ পৰা ভেকেন্সি আৰু F&B সাৰ্ভিস ডিপাৰ্টমেন্টৰ কাৰণে সিনিয়ৰ ষ্টুৱাৰ্ডৰ 4টা ভেকেন্সি মেল ফিমেল দুটাই পাৰিব খালি কেণ্ডিডেটৰ হোটেল মেনেজমেন্টৰ লগত জড়িত হ'ব লাগিব বা ডিগ্ৰী বা ডিপ্লোমা হলে হল অৰ্ডাৰ টেকাৰৰ কাৰণে হোটেল মেনেজমেন্ট বা 12 পাস বা 10 পাস হলে হৈ যাব লাগে একাউন্টস ডিপাৰ্টমেন্টৰ কাৰণে একাউন্টস এক্সিকিউটিভ বা একাউন্টস মেনেজাৰ দুটা ভেকেন্সি এটো কাৰণে এমকম বা সিএ ইন্টাৰ্ন বা বিকম হলে হ'ব যদি এক্সপেৰিয়েন্স আছে সেলস ডিপাৰ্টমেন্টৰ কাৰণে এসিস্টেন্ট সেলস মেনেজাৰ বা সেলস এক্সিকিউটিভ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন হলে হল সো বা MBA হলে হল মেইল আইডি তলত তিনটা দি আছে 22 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি হায়াৰিং কৰা হৈছে ডিব্ৰুগড় লোকেশনৰ কাৰণে এয়াৰপোৰ্ট ডিব্ৰুগড় লোকেশনৰ আৰু কেণ্ডিডেটজন বিচৰা হৈছে ষ্টৰ মেনেজাৰৰ কাৰণে ভেকেন্সি এলি ব্ৰক নামৰ কোম্পানী এটাৰ পৰা ভেকেন্সি আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হলে হ'ব কোনো বেছি কোৱালিফিকেশ্যন দৰকাৰ নাই মেইল আইডি তলত দি আছে 22 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ডসকল বন্ধু বান্ধৱীসকল যদি ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বহুতে সাবস্ক্ৰাইব নকৰে আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিলে প্ৰেৰণা পোৱা যায় যাতে আগলৈ এনেধৰণৰ ভেকেন্সিবোৰ লৈ আনিবলৈ সো আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত আৰু কিবা যদি সুধিবলগীয়া আছে বা আপোনালোকৰ বুজি পোৱা নাই বা আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে কমেন্ট কৰি জনালে মই ৰিপ্লাই দি দিম এনেকুৱা নহয় কি ৰিপ্লাই নকৰিম সো ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰি থব আৰু WhatsApp টেলিগ্ৰাম গ্ৰুপবোৰ আছে জয়েন কৰি থব ভাল আৰু পাবলৈ কাইলৈ লগ পাম আজিলৈ মানে